সংবিধান নামানে ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ বাবে মনুসংহিতা বা মনুস্মৃতিয়েই হ'ল সংবিধান। মনুস্মৃতি অনুসৰি কাম কৰে বিজেপিয়ে, সেয়ে তেওঁলোকে সমাজ ভাঙিব খোজে, সমাজত ঢালিব খোজে সাম্প্ৰদায়িক বিসমাজব। শদিয়াত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱসত এই গুৰুতৰ অভিযোগ লুৰিণজ্যোতি গগৈৰ। অসমত এতিয়া বিজেপিৰ নেতৃত্বত মনুস্মৃতি অনুসৰি বৰ্ণবাদ সোমাইছে বুলি অভিযোগ কৰিলে লুৰিণজ্যোতি গগৈ। জুবিন গাৰ্গৰ হত্যাৰ অভিযোগনামাক লৈ সৰব হ'ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মতে মুখ্যমন্ত্ৰীয়ে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়প্ৰাপ্তিৰ যাত্ৰাক লৈ হেতালি খেলিছে। চাৰ্টাৰ্ড ফ্লাইট লৈ দিল্লীৰ পৰা জুবিনদাৰ নশ্বৰ দেহ আনিবলৈ বুলি গৈ কিয় পূজা দিবলৈ গৈছিল আৰু ক'ত গৈছিল পূজা দিবলৈ মুখ্যমন্ত্ৰী, প্ৰশ্ন লুৰিণজ্যোতি গগৈ। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াৰ এজনৰো নাম অভিযুক্ত হিচাপে নথকাত লুৰিণজ্যোতি গগৈৰ প্ৰশ্ন, মুখ্যমন্ত্ৰীৰ ব্যৱসায়িক সংগী আছে নেকি ছিংগাপুৰত, নে ছিংগাপুৰত আছে নেকি ক'লা ধন বগা কৰাৰ মিছিল? আজি ভাষণ প্ৰসংগত উদাত্ত কণ্ঠৰে লুৰিণজ্যোতি গগৈয়ে কি ক'লে শুনোৱা হ'ব। আমাৰ মাজত সাম্প্ৰদায়িকতাৰ বিষবাস্ত সিঁচি আমাৰ স্বৰ্গদেউ চাওলুং চুকাফা মহাৰাজ নৰনাৰায়ণৰ আদৰ্শ, আমাৰ অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ আদৰ্শক নাইকিয়া কৰি সমাজ ভাঙিবৰ কাৰণে, মানুহৰ মাজত বৰ্ণবাদ সিঁচি দিবৰ কাৰণে মনুস্মৃতি মনুসংহিতাৰ আদৰ্শ তেওঁলোকে গ্ৰহণ কৰি সমাজৰ ঐক্য, আমাৰ ভাতৃত্ববোধ সমন্বয় ভাঙিবৰ কাৰণে ইয়াত সাম্প্ৰদায়িকতাৰ বিষবাস্প বিয়পোৱাৰ লগে লগে বৰ্ণবাদী চিন্তা চেতনাৰে সমাজ ভাঙিবৰ কাৰণে প্ৰতি মুহূৰ্তত তেওঁলোকে ষড়যন্ত্ৰ অব্যাহত ৰাখিছে। এইখন এনেকুৱা এখন অসম য'ত প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে ইয়াত নিজকে মৰ্যাদা অনুভৱ কৰে। আৰু সেইকাৰণে আমাৰ দলৰ মূল চিন্তাটোৱেই হ'ল প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ তেওঁলোকৰ সম মৰ্যাদা, সম উন্নয়ন আৰু সম অধিকাৰ। ইয়াত যাতে প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজকে মৰ্যাদা অনুভৱ কৰে, কোনো এটা জাতি জনগোষ্ঠী যাতে অৱহেলিত হৈ থাকিব নালাগে, কোনো এটা জাতি জনগোষ্ঠীৰ সংস্কৃতি যাতে বিপন্ন নহয়, আমাৰ মাটি ভেটি সুৰক্ষা কৰি ৰখাৰ যি জাতীয় দায়িত্ব আছে, সেই দায়িত্ব সেই পণ আৰু সংকল্প লৈয়ে অসম জাতীয় পৰিষদৰ জন্ম হৈছে। জুবিনদাৰ মৃত্যুৰ ন্যায় প্ৰাপ্তিৰ যিটো যাত্ৰা, এই যাত্ৰাত দেখিছে যে ইয়াক লৈ তেওঁলোকে কেনেকৈ হেতালি খেলিছে, কেনেকৈ ৰাজনীতিকৰণ কৰিছে। বহু কথা সেই সময়ত জনগণ আৱেগিক হৈ থকাৰ কাৰণে বহু কথাই কোৱা নহল, বহু কথা কবলৈ থাকিব, এতিয়া কব লাগিব কবলৈ, কাৰণ 13 পৃষ্ঠাৰ 2500 পৃষ্ঠাৰ চাৰ্জশ্বিট বুলি কৈ 13টা পৃষ্ঠাত কেৱল মাত্ৰ এই গোটেই বিষয়সমূহ অন্যায় শাস্তি পাব লগা কথা সীমাবদ্ধ কৰি কেনেকৈ জুবিনদাক অন্যায় কৰিছে সেই কথাও জনগণক ক'ব লাগিব। এই কথাও ক'ব লাগিব কেনেকৈ জুবিনদাক আনিবলৈ যোৱা বুলি চাৰ্টাৰ ফ্লাইট লৈ মুখ্যমন্ত্ৰীয়ে নিজে পূজা কৰিবলৈ গ'ল, প্ৰিচিডিউল কাৰ্যসূচী আছিলে, এইবোৰ কথাও লাহে লাহে ক'ব লাগিব। আজি প্ৰতিষ্ঠা দিৱসৰ পৰা আৰম্ভণি হৈছে। ক'ব লাগিব যে জুবিনদাক আনিবৰ কাৰণে সেই চাৰ্টাৰ ফ্লাইট ব্যৱহাৰ হৈছিল নে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে সেই চাৰ্টাৰ ফ্লাইট ব্যৱহাৰ কৰিছিল, সেই প্ৰশ্ন কৰিবলৈ সময় আহি পৰিছিল। নহলে ছিংগাপুৰৰ পৰা অহা কফিনৰ চাইজ সৰু হ'ব পাৰে নেকি, ভাবি চাওকচোন। ইমান বিষয়া, ছিংগাপুৰৰ এম্বেচি, এই কথা হ'ব পাৰে নেকি যে মৃত্যুৰ সময়ত সন্মুখত থকা কোনো মানুহক তেওঁলোকে অসমলৈ আহি কৰায়ত্ব নকৰিলে? তাৰ মানে ইয়াৰ লগত ছিংগাপুৰত থকাসকলৰ তেওঁলোকৰ কিবা ব্যৱসায়িক সম্পৰ্ক আছে নেকি? কলা ধন বগা কৰা কোনোবা মেচিন ছিংগাপুৰত আছে নেকি? মেচিনত চাবি পকোৱা মানুহ ছিংগাপুৰত আছে নেকি? এই প্ৰশ্ন কৰাৰ সময় আহি পৰিছে। গতিকে ৰাইজ চলাইছে যদি কেৱল অন্যায় ৰাজ চলাইছে যদি কেৱল মাত্ৰ চিণ্ডিকেট চলাইছে যদি কেৱল মাত্ৰ কমিশ্যন ৰাজ চলাইছে, আৰু সেই কমিশ্যন ৰাজ চিণ্ডিকেট ৰাজৰ তেওঁলোকৰ কেৰেণী বা তেওঁলোকৰ দায়িত্ববাহী আজ্ঞাবাহী মানুহ হিচাপে এই শদিয়া সমষ্টিৰ বৰ্তমানৰ বিধায়কগৰাকীকো ব্যৱহাৰ কৰিছে। শদিয়া সমষ্টিৰ বৰ্তমান বিধায়কগৰাকীকো শদিয়াৰ মাজেৰে পাৰ হৈ যোৱা অৰুণাচলৰ অবৈধ কাঠৰ পইচা লোৱাৰ ঠিকাদাৰ হিচাপে ব্যৱহাৰ কৰা হয় নে নহয়, খবৰ ৰাখক।